ওদালগুৰি জিলাৰ ধৰমজুলি চাহ বাগিচা অল্ড লাইন হিন্দু সমাজৰ উদ্যোগত আৰু ধৰমজুলি চাহ বাগিচা গায়ত্ৰী পৰিয়াল তথা আটাৰীহাট চাহ বাগিচা গায়ত্ৰী পৰিয়াল শাখাৰ সহযোগত 19 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈ 4 দিনীয়াকৈ শিৱলিংগৰ প্ৰাণ প্ৰতিষ্ঠা 24 কুণ্ডীয় গায়ত্ৰী মহাযজ্ঞ আৰু শ্ৰীমদ প্ৰজ্ঞা পুৰাণ কথাৰ ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়। ধৰ্মধ্বজা উদ্বোধন, মন্দিৰ প্ৰজ্বলন, কলযাত্ৰা, শিৱলিংগত বিধিগত প্ৰাণ প্ৰতিষ্ঠাৰ লগতে শিৱ মন্দিৰ উদ্ঘাটন, গায়ত্ৰী মহাযজ্ঞ, সংগীতময় প্ৰজ্ঞা পুৰাণ শ্ৰৱণ, দীপ মহাযজ্ঞ, পূৰ্ণ আহুতি আদি বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে 4টা দিন সহস্ৰাধিক ধৰ্মপান ৰাইজক মোহাচন্ন কৰি ৰাখে। গায়ত্ৰী তীৰ্থ, শান্তিকুঞ্জ, হৰিদ্বাৰৰ পৰা নিমন্ত্ৰণ কৰি অনা কথাবাচক ক্ষীৰোদ্দেশ প্ৰসাদ, সহায়ক কবীন্দ্ৰ ডেকা, যুগ গায়ক জিতেন্দ্ৰ কুমাৰ আনন্দ আৰু বাদক চন্দ্ৰভান মুৰিয়াই সমাজ সংস্কাৰ ধৰ্মীয় নীতি শিক্ষাৰে ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে। মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে 24 কুণ্ডীয়া গায়ত্ৰী মহাযজ্ঞৰ আয়োজন কৰা হৈছে। এই গায়ত্ৰী মহাযজ্ঞ অখিল বিশ্ব গায়ত্ৰী পৰিয়াল শান্তিকুঞ্জ হৰিদ্বাৰৰ তৰফৰ পৰা আয়োজন কৰা হৈছে। লগতে এই ধৰ্মজুলি অঞ্চলৰ আমাৰ আত্ৰিঘাট ধৰমজুলি এই অঞ্চলৰ সকলো গায়ত্ৰী পৰিয়ালৰ সদস্যই মিলি পেলাই অনুষ্ঠানটোৰ আয়োজন কৰিছে। এই আয়োজনত কেৱল প্ৰাণ প্ৰতিষ্ঠাই নহয়, প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি 24 কুণ্ডীয় গায়ত্ৰী মহাযজ্ঞৰ আয়োজন কৰা হৈছে। এই গায়ত্ৰী অনুষ্ঠান হ'ল বিশ্ব শান্তিৰ কাৰণে কৰা গৈছে গায়ত্ৰী যজ্ঞ। তো এই যজ্ঞৰ মাধ্যমেৰে আমাৰ মানৱ সংস্কৃতিৰ মাজত আমাৰ যি ভাৰতীয় সংস্কৃতি, সনাতন সংস্কৃতি, ইয়াৰ বিষয়ে বিভিন্ন মাধ্যমেৰে বুজোৱা যায়। আপোনাৰ পূজাৰ আমি যে মন্ত্ৰবিলাক গাওঁ, এই মন্ত্ৰবিলাক গোৱাৰ উদ্দেশ্য কি? পূজা যিকোনো শুভ মুহূৰ্ততে কলচৰ প্ৰতিষ্ঠা হয়। সেই কলচটো প্ৰতিষ্ঠা কৰাৰ কাৰণ কি, ইয়াৰ বৈজ্ঞানিক কাৰণ, আধ্যাত্মিক কাৰণ সকলোখিনি সুন্দৰভাৱে বুজাই দিয়া যায়। আৰু পৰিয়ালৰ সকলো সদস্যকে কেনেকুৱাকৈ সুসংস্কাৰ কৰি গঢ়ি তুলিব পাৰি, পৰিয়ালক কেনেকুৱাই সুসংস্কাৰ কৰিব পাৰি, লগতে ব্যক্তি নিৰ্মাণ, সমাজ নিৰ্মাণ, পৰিয়াল নিৰ্মাণ, এই আটাইবিলাক দিশত অখিল বিশ্ব গায়ত্ৰী পৰিয়ালে কাম কৰি আছে। আৰু এই যজ্ঞৰ অনুষ্ঠানৰ মাধ্যমেৰেই সেইটোৱে বুজা যায় যে জাতি, ধৰ্ম, ভাষা, প্ৰাণ নিৰ্বিশেষে আমি এক মানৱ জাতি, আৰু এই মানৱ জাতিৰ উন্নতিৰ কাৰণে এই অনুষ্ঠানবিলাক অখিল বিশ্ব গায়ত্ৰী পৰিয়ালৰ তৰফৰ পৰা সম্পাদন কৰা হয়। আমি ধৰমজুলি অলা হিন্দু সমাজৰ উদ্যোগত আৰু ধৰমজুলি চাহ বাগিচা গায়ত্ৰী পৰিয়াল তথা আত্ৰিঘাট চাহ বাগিচা গায়ত্ৰী পৰিয়ালৰ সহযোগত যি আমাৰ ধৰমজুলি অলা হিন্দু সমাজৰ শিৱলিংগ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বিশ্ব শান্তিৰ বাবে 3য় বাৰ্ষিক বিশাল 24 কুণ্ড গায়ত্ৰী মহাযজ্ঞৰ আমি 4 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ ধৰমজুলি চাহ বাগিচাৰ শিৱ মন্দিৰ প্ৰাংগণত। সেয়ে আমাৰ হৰিদ্বাৰ শান্তিকুঞ্জৰ পৰা আমাৰ পুৰোহিতসকল আহিছে, গায়ত্ৰী চেতনা কেন্দ্ৰৰ পৰা আমাৰ পুৰোহিতসকল আহিছে। তো আমাৰ 4 দিনীয়া কাৰ্যসূচী আছিলে। প্ৰথম কাৰ্যসূচী আমাৰ শিৱৰ যি মন্দিৰ, এই মন্দিৰ আমাৰ উদ্ঘাটন কৰা হ'ল। লগতে আমাৰ শিৱলিংগৰ বিধিগত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ আজি অন্তিম দিন। আৰু এই অন্তিম দিনত আমাৰ আজি গায়ত্ৰী মহাযজ্ঞৰ পূৰ্ণাহুতি কৰা হ'ব। বিভিন্ন সংস্কাৰ অৰ্থাৎ দীক্ষা সংস্কাৰ, শিক্ষা সংস্কাৰ, গৰ্ভ সংস্কাৰ ইত্যাদিকে ধৰি বিভিন্ন সংস্কাৰ আমাৰ এই আজিৰ এই যজ্ঞত কৰা হৈছে। তো বহুত ঠাইৰ পৰা ধৰ্মপ্ৰেমী ৰাইজসকলে আহিছে। খুবেই আমি আনন্দিত হৈছোঁ, যিহেতু এনেকৈ আমি সনাতন ধৰ্ম বা হিন্দু ধৰ্মৰ প্ৰতি জাগ্ৰত হোৱা উচিত। কাৰণ আমি দেখা পাই আছোঁ দিনে দিনে আমাৰ যি হিন্দুৰ ব্যক্তিসকলক কিছুমানে ঠগ প্ৰবঞ্চনা কৰি অন্য ধৰ্মলৈ ধৰ্মান্তৰ কৰিছে। তেখেতসকলক আমি ধিক্কাৰ জনাইছোঁ, যিহেতু আমাৰ প্ৰাচীন ধৰ্ম যেতিয়া নেকি পৃথিৱী সৃষ্টি হৈছে তেতিয়াৰ পৰাই আমি হিন্দু ধৰ্মক বৈদিক ধৰ্ম হিচাপে মানি আহিছোঁ। আৰু আমাৰ যি পৃথিৱীৰ যিমানকেইটা বস্তু আছে, অৰ্থাৎ আমাৰ সৌৰজগতত যিমানকেইটা বস্তু আছে, সূৰ্যৰ পৰা আদি কৰি চন্দ্ৰৰ পৰা আদি কৰি যিমানকেইটা আমি দেখা পাওঁ, সেইসকলক আমি ভগৱান স্বৰূপে মানি আহিছোঁ আৰু অনাগত দিনতো আমি মানি থাকিম। সেয়ে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজিৰ এই পবিত্ৰ স্থানত আহি তেখেতসকলে আমাক আহি সহায় সহযোগ কৰিছে। টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট, গ্লোবেল এনি 24x7।